এই দাদাজনে যিটো কৰ্ম কৰিব আগবাঢ়িছে এই সকলে ইয়াতে কৰ্মসংস্থাপন পাইছে। বন্ধুসকল, বৰ্তমান আছোঁ কাকপথাৰত আৰু কাকপথাৰ এজন অসমীয়া যুৱক আৰু এই যুৱকজনে এই অঞ্চলবাসী ৰাইজৰ সুবিধা হোৱাকৈ কৰ্ম এটা কৰিবৰ কাৰণে আগবাঢ়িছে। আপোনালোকক চিনাকি কৰি দিম আৰু এই কৰ্মটোৰ জৰিয়তে কেইবাজনো যুৱক আৰু যুৱতীয়ে বৰ্তমান কৰ্মসংস্থাপন পাইছে। ইয়াত দেখিছে পাছফালে এইসকল যুৱক যুৱতীয়ে এই কৰ্মটোৰ জৰিয়তে কৰ্মসংস্থাপন পাইছে। হয় আৰু ঠিক আছে, হয় হয়, আৰু ইয়ালৈ অহাৰ কাৰণে অকণমান মৰম দিছে। আপোনালোকক সবিশেষখিনি জনাম, দাদাই খুব ধুনীয়াকৈ আপোনালোকক বুজাই ক'ব আৰু বহুতো ভাল ভাল কাম কৰি আছে। যিসকলে আমাৰ মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী ভালকৈ পাছ কৰিছে তেখেতলোকৰ কাৰণেও বহুত ভাল ভাল কাম কৰি আছে। দাদাই বহুত দিনৰ পৰা কৰি আছে। আহক তেতিয়াহ'লে দেৰি নকৰি আমি ভিতৰলৈ সোমাই যাওঁ আৰু সবিশেষখিনি জনাবৰ কাৰণে আপোনালোকক চেষ্টা কৰোঁ। এয়াই হৈছে অসমবাসীয়ে দিয়া মৰম। আজি বিশেষ এটা অনুষ্ঠানত আহিছোঁ আৰু দাদাজনে খুব এটা মহান আচলতে দায়িত্ব এটা দিছে। আগবাঢ়িছোঁ আপোনালোকৰ আশীৰ্বাদত। আপোনালোকৰ আশীৰ্বাদ সদায় লাগিব। এবাৰ কিয় ধন্যবাদ আপোনালোকৰ ইয়াত অহাৰ বাবে। হয়, আপোনালোকৰ দিহা পৰামৰ্শ উৎসাহ লাগে নেকি? যেনেকৈ আপুনি ৰাইজক দি আছে, হয়, ঠিক তেনেকৈ আমি নতুন প্ৰচেছত আজি আহিছোঁ। আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ মই। এতিয়া আহিছোঁ আচল কথালৈ, মানে আমাৰ কাকপথাৰবাসী ৰাইজৰ সুবিধা হোৱাকৈ ইয়াতে হিৰ' কোম্পানী এটা ডিলাৰ আজি শুভাৰম্ভণি কৰিব লৈছে এইজন দাদাই। হয় দাদা, প্ৰথমে মোৰ এই অনুপ কাকপথাৰ চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। হয়, আৰু আপোনালোকৰ আমি শুনিছোঁ যে আপোনালোকৰ ডিলাৰ এটা ফিল'বেত আছিলে আৰু এতিয়া আজিৰ পৰা শুভাৰম্ভণি হৈছে কাকপথাৰত। হয়, কিন্তু এই কাকপথাৰবাসী ৰাইজে যেতিয়া এখন বাইক বা স্কুটি এখন ল'ব বিচাৰে তিনিচুকীয়াৰ পৰা আনিব লগা হৈছিলে আৰু তিনিচুকীয়াত যিটো ৰেটত আপোনালোকে এখন বাইক কিনিব যায় বা যিটো ৰেট লয় সেইটো দামতে আপোনালোকে পাব এইখন ডিলাৰত। আৰু আপোনালোকে তাৰ পৰা যেতিয়া বাইক এখন লয় তাতে আপোনালোকে গৈ ছাৰ্ভিচিং কৰিব লগা হৈছিলে। কিন্তু এতিয়া কাকপথাৰবাসীয়ে সেইটো কৰিব প্ৰয়োজন নাই। এতিয়া আপোনালোকৰ ডিলাৰতে ছাৰ্ভিচিং হ'ব নহয় জানো? হয়, ছাৰ্ভিচিং হ'ব। ছাৰ্ভিচিঙো হ'ব, ফ্ৰী ছাৰ্ভিচিং, যিখিনি চব ছাৰ্ভিচিং হ'ব ইয়াতে হ'ব। হয়, কিবা প্ৰব্লেম যদি পায় ইয়াতে চব ছল্ভ হ'ব। লেপটপ কম্পিউটাৰ ছফ্টৱেৰ মাৰিবলগীয়া হয় তেতিয়াহ'লে ইয়াতে ছফ্টৱেৰ মাৰি দিয়া হ'ব। হয়, লগতে যদি তেখেতৰ ছাৰ্ভিচিঙৰ ক্ষেত্ৰত বাইচাঞ্চ অসুবিধা হৈছে, ষ্টাৰ্ট সোমাই তেখেতসকলে নিশ্চিন্ত মনে চিন্তা কৰিব দৰকাৰ নাই। তেতিয়াহ'লে আমাৰ 24 ঘণ্টা 30 ঘণ্টাৰ ভিতৰত মোৰ মেকানিক ঘৰত আপোনালোকৰ উপস্থিত হ'ব। উপস্থিত হৈ আপোনালোকৰ বাইকখন কিবা আনিবলগীয়া বনাবলৈ চাই তাতে বনাব। যদি আনিবলগীয়া আপোনালোকৰ কোনো অসুবিধা নাই, তাত আপোনালোকে খৰচা পাতি একো দিব নালাগে, সেই ডিলাৰে সেইবিলাক বহন কৰিব। বিশেষকৈ হিৰ' কোম্পানী বুলি ক'লে আমাৰ কেইখনমান বাইক খুবেই মানে মানুহৰ মাজত জনপ্ৰিয়, যেনে গ্লেমাৰ, স্প্লেণ্ডাৰ এইখিনি। আৰু আপোনালোকৰ ইয়াত সকলো ধৰণৰ বাইক পোৱা হ'বনে? সকলো ধৰণৰ পোৱা যাব। হিৰ'ৰ যিকোনো বাইক আপোনালোকে ইয়াতে ক্ৰয় কৰিব পাৰে। আপোনালোকে মডেল চাই যিকোনো চাইট ক্ৰয় কৰিব পাৰে। আপোনালোকে যিটো আপোনাৰ তিনিচুকীয়া বেলেগ মেইন ডিলাৰত যেনেকুৱা আপোনাৰ থাকে তেনেকৈ একে ৰেটতে আমাৰ ইয়াত পোৱা যাব। বহুতখিনি আপোনাৰ সা সুবিধা পোৱা যাব। আপোনাৰ নেটতো মাৰি চাব পাৰে, আপুনি মেইন ডিলাৰটো যোগাযোগ কৰি চাব পাৰে, তিনিচুকীয়া যোগাযোগ কৰিব পাৰে, ছেম একে ৰেটে পাব। আৰু আমাৰ এই অঞ্চলত মামাই দিয়া স্কুটি বা যিকোনো ধৰণৰ ইয়াতে বাইক স্কুটি এই ডিলাৰখনত ছাৰ্ভিচিং হ'ব, আপোনালোকে ছাৰ্ভিচিং কৰিব পাৰিব। আপোনালোকে ধৰক যোনবিলাক মামা স্কুটিবিলাক সেইবিলাকো সকলোবিলাক মানে হিৰ'ৰ যিমানবিলাক বাইক স্কুটি আছে সকলো ধৰণৰ মানে ফ্ৰী আৰু পেইড মানে ছাৰ্ভিচিং আমাৰ ইয়াত সুবিধা মানে পাব, ছাৰ্ভিচিং কৰিবলৈ পাৰিব ইয়াত। লগতে আৰু যিবিলাক হাই ছেকেণ্ডেৰী আৰু মেট্ৰিক পাছ কৰি যোনবিলাকে কিছুমান ডকুমেণ্ট নবনায়, ধৰক PRC হৈ গ'ল, ইনকাম চাৰ্টিফিকেট হৈ গ'ল, সেইবিলাকো মানে আমি কিছুমান ষ্টুডেণ্টে যদি আমাক যোগাযোগ কৰে তেতিয়া আমিও মানে সেইবিলাক বনাই দিয়ে, বিনামূলীয়াকৈ বনাই দিম মানে। সেইটো আমাৰ ফালৰ পৰা মানে কৰি আছোঁ মানে বহুত দিনৰ পৰা, আৰু ইয়াতো মানে কৰিম বুলি আমি আগবাঢ়িছোঁ। খুব ধুনীয়া প্ৰচেষ্টা লৈ আছে এই ডিলাৰখন। কেৱল বাইক স্কুটি ইয়াত পোৱাই নহয়, ইয়াত আমাৰ এই অঞ্চলৰ যুৱক যুৱতীসকলৰ সুবিধা হোৱাকৈ আপোনালোকক দাদাই খুব ধুনীয়াকৈ বুজাই দিলে। আৰু এতিয়া গৈ আছোঁ ভিতৰলৈ, আপোনালোকক বাইকসমূহ দেখুৱাম। হিৰ' কোম্পানী বৰ্তমান কি বাইক ইয়াতে ষ্টকত আছে অকণমান দেখুৱাবৰ কাৰণে চেষ্টা কৰিম ন দাদা? অকণমান হয়। আৰু আপোনালোকে জানেই হিৰ' কোম্পানী বুলি ক'লে এই গ্লেমাৰখন খুব জনপ্ৰিয় আছিলে এটা সময়ত। বেলেগ এটা মডেল আহিছিলে ইয়াত, হয়। এতিয়া আকৌ মানে আগৰ কাষ্টমাৰবিলাকে মানে ডিমাণ্ডটো আছিলে, সেইকাৰণে আকৌ বিচাৰাৰ কাৰণে আকৌ এতিয়া কোম্পানী ওলাইছিলে। আগৰ মডেলতে দেখিবলৈ একেই, হয়, ছেম। খুব ধুনীয়া লাগিছে গ্লেমাৰখন। আৰু
ইয়াৰ নেকেট দামটো কিমান আছে? ইয়াৰ নেকেট দামটো আপোনাৰ ডিস্ক হ'লে মানে 87,970 হয় স্কুটি পাব হিৰ' কোম্পানীৰ স্কুটি আছে ন? স্কুটি আছে স্কুটি দামটো হৈছে জুম হয় ইয়াৰ এক্সট্ৰাটো হৈছে আপোনাৰ 86,986 হয় আৰু এইফালে আপোনালোকক দেখুৱাব গৈছোঁ আমাৰ যুৱকসকলৰ কাৰণে খুব এখন ধুনীয়া বাইক আৰু ইয়াৰ নেকেটটো কিমান হ'ব দাদা? নেকেটটো আপোনাৰ 1,41,000 মান পৰিব হয় কেইবাটাও মডেলৰ স্কুটি আছে আৰু এইখন কি হয় দাদা? এইখন আপোনাৰ নতুন মডেল ওলাইছে কৰিশ্মা হয় কৰিশ্মা কৰিশ্মা এক্সেমাৰ আৰু ইয়াৰ নেকেট দামটো কিমান? ইয়াৰ নেকেট দামটো হৈ গ'ল আপোনাৰ 1,79,900 অঁ আচ্ছা আপোনালোকে যদি এই হিৰ' ডিলাৰখনত আহিব বিচাৰে তেতিয়াহ'লে আপোনালোকে মই এটা স্ক্ৰীণত ফোন নাম্বাৰ দিছোঁ আপোনালোকে এই স্ক্ৰীণত দিয়া ফোন নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰি ইয়ালৈ আহিব পাৰে আৰু সবিশেষখিনি এই ডিলাৰটোৰ বিষয়ে আপোনালোকে জানিবৰ কাৰণে যোগাযোগ কৰিব পাৰে আৰু যদিহে আজি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে তেতিয়াহ'লে ফ'ল' এটা কৰিব আৰু আন 10জনে চাব পৰাকৈ শ্বেয়াৰ এটা কৰি দিব।